উপযুক্ত মূলধনৰ অভাৱৰ কাৰণে আপুনি আপোনাৰ সপোনৰ ব্যৱসায়টো গঢ়ি তুলিব পৰা নাই। এটা লোন লৈ ব্যৱসায়টো আৰম্ভণি কৰিব বিচাৰিছে, কিন্তু কি স্কিমত আপুনি লোন ল'লে আপুনি বেংকৰ পৰা সেই লোনটো পাব আৰু তাক পাবৰ কাৰণে আপুনি কি ডকুমেণ্টেশ্যনৰ যোগাৰ কৰিব লাগিব, আপুনি লোনটো কোনটো বেংকত এপ্ৰ'চ কৰিলে সোনকালৈ লাভ কৰিব, বেংকটোৰ পৰা আপুনি লোনটো পাবৰ কাৰণে আপুনি এলিজিবল হয় নে নহয়, আৰু সোনকালৈ লোনটো পাবৰ কাৰণে কেইটামান সহজ টিপ মই এই ভিডিঅ'টোৰ শেষৰ ফালে আলোচনা কৰিম। গতিকে ভিডিঅ'টো লাইক শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব, কাৰণ গোটেই ভিডিঅ'টোত গোটেই ষ্টেপটো এটা এটাকৈ বুজোৱা হৈছে, যাতে আপোনালোকে গোটেই টপিকটোৰ বিষয়ে ভালদৰে বুজি উঠি লোনটো এপ্লাই কৰে আৰু আপোনালোকৰ সপোনৰ ব্যৱসায়টো গঢ়ি তোলাৰ ক্ষেত্ৰত এই লোনটোৱে আপোনাক ইন্ধন যোগায়। প্ৰথমে জানো আহক কি প্ৰকাৰৰ লোন আপোনাৰ সেই ব্যৱসায়টো আৰম্ভণি কৰিবৰ কাৰণে বা আপুনি এটা ষ্টাৰ্টআপ আৰম্ভণি কৰাৰ পোনপ্ৰথমে আপুনি লাভ কৰিব পাৰে। এই ক্ষেত্ৰত একদম জনপ্ৰিয় যিটো স্কিম হৈছে সেইটো হৈছে মুদ্ৰা লোন। মুদ্ৰা লোনটো গভৰ্ণমেণ্টে বেংকক নিৰ্দেশ দিয়া অনুসৰি সেইটো 3টা কেটেগৰীত ভাগ কৰা যায়, যাৰ প্ৰথম পৰ্যায়ৰ সৰু ব্যৱসায়, তো তেওঁলোকক শিশু অৰ্থাৎ একদম সৰু হিচাপত বিবেচনা কৰি 50,000 টকা পৰ্যন্ত লোন দিয়া যায়। দ্বিতীয় পৰ্যায়ত কিশোৰ অৰ্থাৎ মিডিয়াম টাইপৰ যিসকলৰ ব্যৱসায় আছে তেওঁলোকৰ কাৰণে 2 লাখ টকা পৰ্যন্ত লোনৰ ব্যৱস্থা কৰা হৈছে। আৰু তৰুণ বুলি এটা কেটেগৰী বনাই লৈছে, যিটো ধৰক এটা ডাঙৰ পৰ্যায়ত যাৰ ব্যৱসায়টো গ্ৰ' হৈছে, তো তেওঁলোকক 10 লাখ টকাৰ পৰ্যন্ত সেই লোনৰ ফেচিলিটি দিয়া হয়। এই মুদ্ৰা লোনৰ কাৰণে আপোনাক কোনো ধৰণৰ কোলেটেৰেলৰ প্ৰয়োজন নাথাকে। দ্বিতীয়তে এটা জনপ্ৰিয় লোন স্কিম হৈছে PMEGP লোন, অৰ্থাৎ প্ৰাইম মিনিষ্টাৰ এমপ্লয়মেণ্ট জেনেৰেশ্যন প্ৰগ্ৰাম। এই লোনৰ বিশেষত্বই এইটো যে এই লোনত আপুনি যিকোনো এটা ব্যৱসায় আৰম্ভণি কৰিবৰ কাৰণে যদি মেচিনেৰী ৰিকুৱাৰমেণ্ট থাকে, তেতিয়াহ'লে সেই মেচিনেৰী গোটেই লোনটোৰ ওপৰত আপোনাৰ 35% পৰা 50%লৈকে আপুনি জেনেৰেল SC ST OBC এই হিচাপত কেটেগৰী ৱাইজ ছাবচিডিৰ ব্যৱস্থা কৰা হৈছে। এই লোনটোৱে আপোনাৰ ব্যৱসায়টো গ্ৰ' কৰাৰ লগতে আপোনাৰ লোনৰ যি বাৰ্ডেন, সেই বাৰ্ডেনটো কমকৈ আপোনাৰ ওপৰত পৰিবলৈ দিয়ে, আৰু তাৰ এটা অংশ CC লোন হিচাপে আপোনাক দিয়া হয়, যাৰ কাৰণে সেই লোনৰ সেই অংশটো যদি আপুনি ব্যৱসায়ত ব্যৱহাৰ কৰে তেতিয়াহে আপুনি তাৰ ওপৰত ইণ্টাৰেষ্ট পে' কৰিব লাগিব, অন্যথা আপুনি ইণ্টাৰেষ্ট নিদিলেও হ'ব। তৃতীয়তে আছে ষ্টেণ্ড আপ ইণ্ডিয়া স্কিম। এইটো অকল মহিলা আৰু ST SC সকলৰ বাবেহে, গতিকে এইটো সকলোৰে কাৰণে নহয়, এইটো আমি পিছৰ ফালে আলোচনা কৰিম। চতুৰ্থতে হৈছে MSME বিজনেছ লোন। যদি আপুনি আপোনাৰ ব্যৱসায়টো MSMEৰ আণ্ডাৰত ৰেজিষ্টাৰ কৰিছে, তেতিয়াহ'লে আপুনি MSME বিজনেছ লোনৰ ফেচিলিটি লাভ কৰিব পাৰে। 5 নম্বৰতে হৈছে ষ্টাৰ্টআপ ইণ্ডিয়া লোন। এই লোনটো সেইসকলৰ বাবে যোনে নিজৰ এটা প্ৰাইভেট লিমিটেড বা লিমিটেড লাইবিলিটিজ পাৰ্টনাৰশ্বিপ ফাৰ্ম বনাইছে আৰু সেই কোম্পানীটো ষ্টাৰ্টআপ ইণ্ডিয়াৰ আণ্ডাৰত চাৰ্টিফিকেশ্যন কৰি নিজকে এজ এ ষ্টাৰ্টআপ হিচাপে ৰেজিষ্টাৰ কৰিছে, সেইসকলক গভৰ্ণমেণ্টে ষ্টাৰ্টআপ ইণ্ডিয়া স্কিমৰ জৰিয়তে লোনৰ লগতে বাকী অন্যান্য ফেচিলিটিবিলাকো প্ৰভাইড কৰে, যাতে তেওঁলোকে নিজৰ বিজনেছটোক গ্ৰ' কৰি এটা ডাঙৰ লেভেললৈ লৈ যাব পাৰে। আৰু 6 নম্বৰতে হৈছে মাইক্ৰ' ফাইনেন্স বা যিবোৰ প্ৰাইভেট ছেক্টৰৰ বেংক, সেইবোৰৰ পৰাও আপুনি লোনৰ ফেচিলিটি ল'ব পাৰে। এই ক্ষেত্ৰত অসমত বন্ধন বেংক, উজ্জীৱন বেংক বা নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংকৰ আপুনি নাম ল'ব পাৰে।
কিয়নো বন্ধন গোটেই হওক বা এনেকুৱা ধৰণৰ যিবোৰ সৰু সৰু মাইক্ৰ' ফাইনেন্স গ্ৰুপ আছে তেওঁলোকে মহিলাৰ গোটসকলক হওক বা সৰু সৰু যিবোৰ এণ্টাৰপ্ৰেনিয়ৰ্ছ হওক তেওঁলোকক নিজৰ ব্যৱসায় আৰম্ভণি কৰিবলৈ ইনিচিয়েল ডেইজত যথেষ্ট সহায় কৰে। 20-30 হাজাৰ পৰা আৰম্ভণি কৰি তেওঁলোকৰ চিভিল স্ক'ৰ আৰু লেনদেনৰ ওপৰত বেছ কৰি 3 পৰা 5 লাখ টকা পৰ্যন্ত লোনৰ ব্যৱস্থা এই মাইক্ৰ' ফাইনেন্স বেংকবোৰৰ পৰা কৰা যায়। এতিয়া আহোঁ এই বেংকৰ পৰা আপুনি যদি লোন এটা ল'ব বিচাৰিছে তেতিয়াহ'লে এলিজিবিলিটি যিটো ক্ৰাইটেৰিয়া সেইটো কেনেকুৱা ধৰণৰ হয়। তো প্ৰথমতে আপুনি যদি লোনটো আবেদন কৰিব বিচাৰে তেতিয়াহ'লে আপোনাৰ বয়স 18 বছৰ বা তাতকৈ বেছি হ'ব লাগিব। দ্বিতীয়তে আপুনি যোনটো বেংকত লোনৰ এপ্লাই কৰিম বুলি ভাবিছে সেই বেংকটোত আপোনাৰ এটা সেভিং অথবা কাৰেণ্ট একাউণ্ট থকাটো বাধ্যতামূলক। তৃতীয়তে আপুনি আপোনাৰ এটা বিজনেছ আইডিয়া বা এটা ৰানিং বিজনেছ আপোনাৰ থাকিব লাগিব যাক এপ্ৰ'চ কৰি আপুনি আপোনাৰ লোনটোৰ কাৰণে বেংকৰ লগত কথা পাতিব পাৰে। ইয়াৰ লগতে আপুনি দেখুৱাব লাগিব যে আপোনাৰ এটা ৰেগুলাৰ ইনকাম বা এটা প্ৰজেক্টেড ইনকাম আছে যাৰ সহায়েৰে আপুনি সেই বেংকৰ পৰা যিটো লোন ল'ব সেই লোনটো সময়ৰ লগে লগে যিটো EMI আহিব সেইটো ৰিপে কৰিব পাৰে। কাৰণ বেংকটোৱে আপোনাক লোনটো দিয়াৰ দিনাইতো আপুনি বিজনেছটো গ্ৰ' কৰি তাৰ পৰা লোন নামাৰিবও পাৰে। তো গতিকে আপোনাৰ এটা আগৰ পৰাই কমকৈ হ'লেও আপোনাৰ এটা ইনকাম থাকিব লাগিব যাৰ সহায়ত আপুনি সেই লোনটো মাৰিব পাৰে। এই ক্ষেত্ৰত সবতছে ভাল হৈছে আপোনালোকে আপোনালোকৰ ইনকাম টেক্স ফাইলটো বনাই ল'ব পাৰে। ইনকাম টেক্স ফাইলটো হ'লে যদি পুৰণা 2-3 বছৰৰ আপোনালোকে ইনকাম টেক্স ফাইল আপোনালোকে কৰিছে তেতিয়াহ'লে আপোনালোকে এই লোনবোৰ পাবৰ কাৰণে সুবিধা হয়। আৰু যদি আপোনালোকে ইনকাম টেক্স ফাইল বনোৱাৰ ওপৰত ভিডিঅ' বিচাৰে তেতিয়াহ'লে নিশ্চয় কমেণ্টত ইনকাম টেক্স বুলি লিখি দিব। মই ইয়াৰ ওপৰত ডিটেইল এটা ভিডিঅ' বনাই দিম যে ইনকাম টেক্স আপোনালোকে নিদিয়াকৈ কেনেকৈ আপোনালোকে ইনকাম টেক্স ফাইল বনাব পাৰে, তাৰ কাৰণে কিমান খৰচা হয়, কেনেকৈ বনাব লাগিব, গোটেই ডিটেইলত মই এটা সম্পূৰ্ণ বেলেগ ভিডিঅ' ইয়াৰ ওপৰত বনাই দিম। আপুনি যদি লোনটো পোৱাৰ চান্সেছ বঢ়াব বিচাৰিছে তেতিয়াহ'লে আপুনি সেই লোনটোৰ কাৰণে কোনো এজন গ্যাৰাণ্টৰ বা এটা কোলেটাৰেল দিব পাৰে। গ্যাৰাণ্টৰ মানে আপোনাৰ লোনটোৰ কাৰণে কোনোবা এজনে গ্যাৰাণ্টি দিব যদি আপুনি লোনটো ৰিপে কৰিব নোৱাৰে তেতিয়াহ'লে তেওঁ কৰিব। আৰু সেই মানুহজন হয় চেলাৰিড পাৰ্চন নহ'লে এজন ভাল IT ফাইল থকা পাৰ্চন হ'ব লাগিব। এইখিনিতে এটা কথা মন কৰিব, যদি আপুনি PMEGP লোন লোৱাৰ কথা ভাবিছে তেতিয়াহ'লে আপোনাৰ কিন্তু এডুকেশ্যন কোৱালিফিকেশ্যন 8 পাছ মিনিমাম হ'ব লাগিব। আৰু যদি আপুনি মুদ্ৰা লোনৰ অন্তৰ্গত শিশু মানে যিটো একদম ল' কেটেগৰী লোন হয় সেইটো ল'ব বিচাৰিছে তেতিয়াহ'লে কিন্তু আপোনাৰ খালি এটা ভাল বিজনেছ আইডিয়া থাকিলেই হ'ল যিটো বিজনেছ কৰি আপুনি প্ৰফিটেবল হ'ব পাৰে। এতিয়া জানো আহক লোনটো এপ্লাই কৰিবৰ কাৰণে আপোনাৰ কি কি নথিপত্ৰ বা ডকুমেণ্ট আপুনি ৰেডি কৰিব লাগিব যাতে সেই প্ৰপাৰ ডকুমেণ্টছখিনিৰ ফলত আপুনি আপোনাৰ লোনটো পাবলৈ সক্ষম হয়। প্ৰথমতে লাগিব আপোনাৰ আধাৰ কাৰ্ড, ছেকেণ্ডতে লাগিব আপোনাৰ পান কাৰ্ড, 3 নম্বৰতে লাগিব আপোনাৰ এড্ৰেছ বুক যাৰ কাৰণে আপুনি আপোনাৰ ভোটাৰ কাৰ্ড, ইলেক্ট্ৰিচিটি বিল, ৰেচন কাৰ্ড এইবোৰ দিব পাৰে। চতুৰ্থতে লাগিব আপোনাৰ এটা মাষ্টাৰ বিজনেছ প্লেন অৰ প্ৰজেক্ট ৰিপৰ্ট য'ত আপুনি আপোনাৰ ব্যৱসায়টোৰ বিষয়ে লিখিতভাৱে এটা ৰিপৰ্ট বনাব য'ত আপোনাৰ বিজনেছ প্লেন, বিজনেছটোৰ কি কি কাম হ'ব, তাৰ ভিজন, মিছন, গ্ৰথ প্লেন গোটেইখিনি আপুনি তাত দেখাব লাগিব। 5 নম্বৰতে লাগিব আপোনাৰ 2খন পাছপোৰ্ট সাইজৰ ফটো। 6 নম্বৰতে লাগিব আপোনাৰ বেংক ষ্টেটমেণ্ট লাষ্ট 6 মাহৰ যাতে বেংকে গম পায় যে আপোনাৰ বেংকৰ লগত এটা লেনা দেনা হৈ আছে। আৰু এইটো এটা ইম্পৰ্টেণ্ট ডকুমেণ্ট হয় কিয়নো বেংকে যদি আপোনাৰ আগৰ ট্ৰেনজেকশ্যনত লেনদেন নেদেখে তেতিয়াহ'লেও কিন্তু আপোনাৰ বেংকৰ লোনটো ৰিজেক্ট হ'ব পাৰে। গতিকে আপুনি সদায় মানে আপোনাৰ বেংকৰ লগত এটা লেনদেন বনাই ৰাখিব যাতে সেইটো পিছত আপোনাৰ বেংকৰ ষ্টেটমেণ্টত প্ৰতিফলিত হয়। আৰু যদি বেংকে বিচাৰে তেতিয়াহ'লে আপোনাক ইনকাম টেক্স ফাইলটোও লাগিব
গতিকে যদি বিচাৰে তেতিয়াহ'লে আপোনালোকে ইনকাম টেক্স ফাইলটো বনাই ল'ব আৰু ইনকাম টেক্স ফাইলটো যদি বনাবৰ কাৰণে কিবা অসুবিধা হয় বা আপোনাক যদি বনাই দিব লাগে তেতিয়াহ'লে আপুনি আমাৰ অফিচৰ ফোন নম্বৰত যোগাযোগ কৰিলে নিশ্চয় আমি এই ক্ষেত্ৰত আপোনাক সহায় কৰিবলৈ আগবাঢ়ি আহিম আৰু আপোনাৰ যদি ব্যৱসায়টো আগৰ পৰাই আছে তেতিয়াহ'লে আপুনি আপোনাৰ সেই ব্যৱসায়টোৰ ট্ৰেড লাইচেন্স নহ'লে যিখন GST চাৰ্টিফিকেট সেইখনো বেংকক দিব লাগিব যাতে বেংকে গম পায় যে আপোনাৰ ব্যৱসায়টো কিমান পুৰণা বা সেই ব্যৱসায়টোৰ যি লাভ লছ সেই বস্তুটোৰ বিষয়ে জানিবৰ কাৰণে আপুনি এই দুখন ডকুমেণ্ট যদি বেংকক দিয়ে তেতিয়াহ'লে বেংকে আপোনাক লোনটো দিয়াত যিমান পাৰে বেছি আগ্ৰহ প্ৰকাশ কৰিব এতিয়া জানো আহক আপুনি এই গোটেই নথিপত্ৰবোৰ গোটাই লোৱাৰ পিছত আপুনি লোনটোৰ বাবে কেনেকৈ আবেদন কৰিব এতিয়া যদি আপুনি মুদ্ৰা লোন এপ্লাই কৰাৰ কথা ভাবিছে তেতিয়াহ'লে আপুনি মুদ্ৰা লোনৰ যিটো অফিচিয়েল ৱেবছাইট তাত গৈ নিজেও বস্তুখিনি এপ্লাই কৰিব পাৰে নহবা যিকোনো এটা চৰকাৰী বেংকত গৈ SBI হ'ব পাৰে পাঞ্জাব নেশ্যনেল হ'ব পাৰে বেংক অফ বৰোদা হ'ব পাৰে তো এনেকুৱা ধৰণৰ যিবোৰ চৰকাৰী বেংক আছে তাত আপুনি মেনেজাৰৰ লগত কথা পাতিও ডাইৰেক্টলি বেংকৰ পৰা মুদ্ৰা লোনৰ এপ্লাই কৰিব পাৰে ইয়াৰ কোনো ধৰণৰ কমপ্লিকেটেড ফৰ্ম নাথাকে এখন সহজ ফৰ্ম থাকিব সেইখন আপুনি ফিল আপ কৰি দিলেই হ'ল আৰু লগতে আপোনাৰ বিজনেছ প্লেনৰ এটা প্ৰজেক্ট ৰিপৰ্ট বেংকত জমা দিলেই হ'ল তাৰপিছত বেংকে আপোনাক বস্তু ক'ৰ পৰা কিনিব বা কি কৰিব তাৰ কাৰণে কোটেশ্যন বিচাৰিব পাৰে সেই কোটেশ্যনৰ কাৰণে আপোনালোকে য'ৰ পৰা ব্যৱসায়টো ষ্টাৰ্ট কৰিব তাৰ লগত যোগাযোগ কৰি তাৰ পৰা আপোনালোকে সেই মেটেৰিয়েল হওক মেচিনাৰী হওক তাৰ কোটেশ্যন লৈ বেংকক জমা দিলে বেংকে আপোনাৰ লোনটো এপ্ৰুভ কৰি দিব এতিয়া আহোঁ PMEGP লোনৰ কাৰণে যদি আপুনি PMEGP লোনটো এপ্লাই কৰাৰ কথা ভাবিছে তেতিয়াহ'লে আপুনি তেওঁলোকৰ অনলাইন ৱেবছাইট আছে তাত এপ্লাই কৰিব পাৰে সেইটো হৈছে www.kviconline.gov.in মই এইটো স্ক্ৰীনতো দি দিছোঁ আৰু লগত ডেছক্ৰিপশ্যনতো মেনশ্যন কৰি দিম আপোনালোকে এইটো ৱেবছাইটত গৈ নিজে অনলাইন আবেদন কৰিব পাৰে লগতে আপোনালোকে তাত নিজৰ প্ৰজেক্ট ৰিপৰ্টটো এটাচ কৰি দিব আৰু বাকি আপোনাৰ যিখিনি ডিটেইলছ থাকিব মই যিখিনি আগতে ডকুমেণ্টৰ কথা কৈছোঁ সেইখিনি আপোনালোকে তাত এটাচ কৰি দিব আৰু এই যিটো ৰিপৰ্ট সেইটো অনলাইনৰ মাধ্যমেৰে PMEGP বা KVIC আপোনাৰ বেংকলৈ পঠাই দিব আৰু বেংকে সেইখিনি চালিজাৰি চোৱাৰ পাছত আপোনালোকৰ লোনটো এপ্ৰুভ কৰিব আপোনালোকে যদি অনলাইন কৰিবলৈ অসুবিধা পায় তেতিয়াহ'লে আপোনালোকে আপোনালোকৰ ডিষ্ট্ৰিক্টত থকা ডিষ্ট্ৰিক্ট ইণ্ডাষ্ট্ৰি এণ্ড কমাৰ্চ অথবা KVIC অফিচত গৈও আপোনালোকে প্ৰজেক্ট ৰিপৰ্ট বনাই আপোনালোকৰ লোনটো এপ্লাই কৰিব পাৰে এই ক্ষেত্ৰত বেংকৰ মেনেজাৰে এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে গতিকে বেংকৰ মেনেজাৰক আপুনি এই ক্ষেত্ৰত পতিয়ন নিয়াব পাৰিব লাগিব যে আপুনি লোৱা লোনটো আপুনি সুকলমে বেংকক আকৌ ঘূৰাই দিব পাৰে এইটো যদি তেওঁলোকক আপুনি আশ্বাস দিব পাৰে তেতিয়াহ'লেহে কিন্তু আপুনি বেংকৰ লোনটো 100% পাব আৰু যদি আপুনি MSME বা মাইক্ৰ ফাইনেন্সৰ পৰা লোন লোৱাৰ কথা ভাবিছে তেতিয়াহ'লে আপোনালোকে ডাইৰেক্টলি তেওঁলোকৰ বেংকত গৈ এপ্লাই কৰিব পাৰে নহ'লে তেওঁলোকৰ অফিচিয়েল ৱেবছাইটৰ থ্ৰুৱেদিও এপ্লাই কৰিব পাৰে এই ক্ষেত্ৰত আপোনালোকে যদি MSME বা উদ্যমখন ৰেজিষ্ট্ৰেশ্যন কৰি থয় তেতিয়াহ'লে আপোনালোকে লোনটো পোৱাৰ ক্ষেত্ৰত যথেষ্ট সুবিধা হয় ইয়াৰ লগতে আপোনালোকে যদি ব্যৱসায় এটা সৰুকৈ হ'লেও আৰম্ভণি কৰে তেতিয়াহ'লেও আপোনালোকে ব্যৱসায়টোত পিছত মূলধনটো বঢ়াবৰ কাৰণে লোন পোৱাৰ সম্ভাৱনাটো বাঢ়ি যায় কাৰণ যেতিয়া আপোনাৰ ব্যৱসায়টোৰ ওপৰত এক্সপিৰিয়েঞ্চ বৃদ্ধি হয় তেতিয়াও বেংকে আপোনাৰ ওপৰত এটা ট্ৰাষ্ট কৰি লোনটো দিবলৈ মান্তি হয় এতিয়া জানো আহক আমি যেতিয়া লোনটো এপ্লাই কৰিম তাৰ কাৰণে যিটো আমি প্ৰজেক্ট ৰিপৰ্ট বনাম সেই ৰিপৰ্টটো ভুল হোৱাৰ কাৰণেও বহুতে লোনটো নাপায় বা বেংকে সেই লোনটো ৰিজেক্ট কৰি দিয়ে গতিকে সঠিক প্ৰজেক্ট ৰিপৰ্ট বনোৱাৰনো নিয়ম কি সেইখিনি মই ষ্টেপ বাই ষ্টেপ আপোনালোকক কৈ দিছোঁ আপোনালোকে যেতিয়া প্ৰজেক্ট ৰিপৰ্টটো বনাব তেতিয়াহ'লে এই ক্ষেত্ৰত আপোনালোক সাৱধান হ'ব প্ৰথমতে আপোনালোকে লিখিব যে আপোনালোকে কৰা ব্যৱসায়টোৱে সমাজত কোনটো প্ৰব্লেমৰ সলিউশন আনিব গতিকে আপুনি প্ৰব্লেমটো লিখিব লগতে তাৰ সলিউশনটো লিখিব দ্বিতীয়তে আপুনি সেই প্ৰব্লেমটো সলিউশন কৰিবলৈ কি প্ৰডাক্ট বা সাৰ্ভিস ডেভেলপ কৰিব আৰু যাৰ পৰা আপোনাৰ ব্যৱসায়টো আৰম্ভণি হ'ব তৃতীয়তে লিখিব আপোনাৰ যিখন টাৰ্গেট মাৰ্কেট বা কাস্টমাৰ তাৰ বিষয়ে
কিয়নো আপুনি আপোনাৰ টাৰ্গেট মাৰ্কেটখনৰ বিষয়ে যদি নাজানে তেতিয়াহ'লে আপুনি যিকোনো এটা ভাল প্ৰডাক্ট বা ছাৰ্ভিচেই ডেভেলপ নকৰক কিয় আপুনি কিন্তু ব্যৱসায়টো গ্ৰ' কৰিব নোৱাৰিব। চতুৰ্থতে আপুনি আপোনাৰ সেই প্ৰজেক্টটো যেতিয়া ইমপ্লিমেণ্ট কৰিব তাৰ যিটো কষ্টিং আৰু তাৰ পৰা কিমান আপোনাৰ ৰেভিনিউ হ'ব পাৰে তাৰ এটা থুলমূল ধাৰণা আপোনালোকে প্ৰজেক্টটোত এড কৰিব। যদি আপুনি PMEGP আণ্ডাৰত লোন ল'ব বিচাৰিছে তেতিয়াহ'লে আপুনি এইটো মেনশ্যন কৰিব যে আপুনি আপোনাৰ ইণ্ডাষ্ট্ৰিটোৰ জৰিয়তে আৰু কিমানজনক সংস্থাপনৰ ব্যৱস্থা কৰিব পাৰে বা তাৰ পৰা কেনেকৈ সম্ভাৱনা আছে যে বেলেগ মানুহেও আপোনাৰ ইণ্ডাষ্ট্ৰিটোৰ জৰিয়তে সংস্থাপন লাভ কৰে। 6 নম্বৰ পইণ্ট, আপুনি লিখিব লাগিব যে আপোনাৰ সেই বিজনেছটোৰ মাৰ্কেটিং প্লেন কি। আপুনি কেনেকৈ মাৰ্কেটিং কৰি আপোনাৰ প্ৰডাক্টটো বা ছাৰ্ভিচটো কাষ্টমাৰৰ মাজলৈ লৈ যাব। আৰু শেষত আপুনি লিখিব লাগিব যে আপোনাৰ সেই ব্যৱসায়টো কৰি আপুনি সেই লোনটো কেনেকৈ ৰিপে'মেণ্ট কৰিব। কাৰণ বেংকে আপোনাক লোনটো দিব আৰু তাৰপিছত যদি আপুনি তাৰ EMIটো ঘূৰাই নিদিয়ে তেতিয়াহ'লেতো বেংকৰ লছ হ'ব। তো তাৰো এটা প্লেন আপোনাৰ আগতীয়াকৈ থাকিব লাগিব যে আপুনি কেনেকৈ সেই বেংকৰ লোনটো ধাৰ মাৰিব। এই ক্ষেত্ৰত বাইবেক বা কেনেকুৱা যদি কিবা আপোনালোকৰ আগতীয়াকৈ কাৰোবাৰ লগত কণ্টেক্ট হৈছে যে তেওঁলোকে আপোনাৰ পৰা প্ৰডাক্টবিলাক কিনিব তেতিয়াহ'লে তাৰ যদি কিবা এগ্ৰিমেণ্ট থাকে তেতিয়াহ'লে সেইখন আপুনি বেংকক তাৰ লগতে গাঁঠি দিব পাৰে। গতিকে আপোনাৰ যদি প্ৰজেক্ট ৰিপৰ্টটো সঠিক আৰু শুদ্ধ হয় তেতিয়াহ'লে আপোনাৰ বেংকৰ পৰা লোন পোৱাৰ যি সম্ভাৱনা সেইটো 90% বৃদ্ধি পায়। ইমানখিনি কৰাৰ পাছতো আপুনি লোনটো নাপাব পাৰে। তাৰো কেইটামান কমন মিষ্টেক সাধাৰণতে দেখিবলৈ পোৱা যায়। সেইটো হ'ব পাৰে এনেকুৱা ধৰণৰ যে আপুনি আপোনাৰ যিখন ফৰ্ম সেইখন আপুনি ফিল আপ কৰি থৈ দিলে কিন্তু সেই তাৰ কাৰণে যি আৰু লাগতিয়াল ডকুমেণ্টছ সেইখিনি আপুনি বেংকত ছাবমিট নকৰিলে। দ্বিতীয়তে হ'ব পাৰে আপোনাৰ এটা প্ৰপাৰ বিজনেছ প্লেন নাথাকিব পাৰে। আপুনি মনতে কিবা এটা বিজনেছ ভাবিব পাৰে কিন্তু সেই বিজনেছটো কেনেকৈ ফিল্ডত এক্সিকিউশ্যন কৰিব তাৰ যদি আপোনাৰ প্ৰপাৰ প্লেন নাথাকে তেতিয়াও বেংকে আপোনাক লোনটো এপ্ৰুভ নকৰিব পাৰে। তৃতীয়তে আপুনি যদি উপযুক্ত ডকুমেণ্টেশ্যন আপুনি বেংকক দাঙি ধৰিব নোৱাৰে তেতিয়াহ'লেও আপুনি এই ক্ষেত্ৰত পিছুৱাই আহিবলগীয়া হ'ব পাৰে। গতিকে ডকুমেণ্টেশ্যনৰ ক্ষেত্ৰত সদায় সাৱধান হ'ব আৰু যিকোনো ধৰণৰ ডকুমেণ্টেশ্যনত হেল্প লাগিলে আপুনি আমাৰ অফিচৰ লগত যোগাযোগ কৰিব পাৰে। আমাৰ লিগেল টীমটোৱে আপোনাক GSTৰ পৰা আৰম্ভণি কৰি ট্ৰেড লাইচেন্স, কোম্পানী ৰেজিষ্ট্ৰেশ্যনৰ পৰা আৰম্ভণি কৰি যিকোনো ধৰণৰ আপোনাক ডকুমেণ্টেশ্যনৰ হেল্প লাগিলে সেই হেল্পখিনি কৰাৰ কাৰণে আগবাঢ়ি আহিব। আৰু লাষ্ট নট দ্য লিষ্ট যে যদি আপোনাৰ ব্যৱসায়টোৰ সেই লোনটোৰ কাৰণে বেংকে কোনোবা এজন গাৰাণ্টাৰ বিচাৰিছে আৰু আপুনি সেই গাৰাণ্টাৰজন যদি দিব পৰা নাই বা যদি দিছেও তাৰ সঠিক ডিটেইলছ ভালকৈ দিব পৰা নাই তেতিয়াহ'লেও কিন্তু আপোনাৰ বেংকৰ লোনটো নহ'ব পাৰে। এতিয়া কথাটো হ'ল ইমানখিনি ইনফৰমেশ্যন পোৱাৰ পাছতো যদি আপুনি আপোনাৰ ব্যৱসায়টো গঢ়ি তুলিবৰ কাৰণে লোনটো এপ্লাই কৰিব পৰা নাই তেতিয়াহ'লে কিন্তু আপুনি আৰু আপোনাৰ ব্যৱসায়টো বা আপোনাৰ সপোনটো বাস্তৱ কৰিবৰ কাৰণে উঠি পৰি লগা নাই। বহুতো উদ্যোগপতিয়ে আপোনাক এই কথাই ক'ব যে যদি আপুনি ব্যৱসায়টো ডাঙৰ কৰিব হয়, আপুনি যদি ব্যৱসায়ত গ্ৰোথ বিচাৰিছে তেতিয়াহ'লে আপুনি এটা কেলকুলেটিভ ৰিস্ক লৈ আপুনি বেংকৰ পৰা লোন ল'বই লাগিব। আৰু সেই লোনৰ টকা যদি আপুনি সঠিক সময়ত সঠিক কামত ব্যৱহাৰ কৰে তেতিয়াহ'লে আপোনাৰ ব্যৱসায় আগুৱাই যোৱাৰ ক্ষেত্ৰত কোনেও বাধা আনিব নোৱাৰে। গতিকে আপুনিও এটা সঠিক ব্যৱসায়িক প্লেন লৈ তাৰ ওপৰত বিজনেছ লোন এটা লৈ বিজনেছটো আৰম্ভণি কৰক আৰু তাৰ গ্ৰ' কৰাৰ ক্ষেত্ৰত দিন ৰাতি চেষ্টা কৰক। এই ক্ষেত্ৰত আপোনালোকক আছাম বিজনেছ একাডেমীৰ ফালৰ পৰা যিকোনো সহায় সুবিধা লাগিলে আমাৰ লগত যোগাযোগ কৰিব পাৰে। আমিও আপোনাক এই ক্ষেত্ৰত যিমান পাৰোঁ সহায় কৰিম। গতিকে আশা কৰিছোঁ আপুনিও আজিয়ে আপোনাৰ সপোনৰ ব্যৱসায় আৰম্ভণি কৰিবৰ কাৰণে যিকোনো এটা স্কিমৰ আণ্ডাৰত বিজনেছ লোন লৈ ব্যৱসায়টো আৰম্ভণি কৰিব। যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আপোনাৰ বন্ধু বান্ধৱীসকলৰ সৈতে যোনে নিজৰ এটা ব্যৱসায় আৰম্ভণি কৰাৰ পৰিকল্পনা কৰি আছিলে। ভিডিঅ'টো চাই যদি ইনফৰ্মেটিভ লাগিল চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই ৰাখিব যাতে এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বোৰ আপোনালোকে পাই থাকে। আৰু এই ইনফৰ্মেশ্যনবোৰ যদি আপুনি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰে নিশ্চয় আপোনাক এজন
সফল ব্যৱসায়ী হোৱাৰ পৰা কোনেও বঞ্চিত কৰিব নোৱাৰে। আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব আপুনি কোনটো ছেক্টৰত বিজনেছ ষ্টাৰ্ট কৰিম বুলি ভাবিছে বা বিজনেছ কৰি আছে। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানেই। ধন্যবাদ।